চাই লওঁ, এতিয়াও সময় আছে। খেলিব খুজিছে বা এইমাত্ৰ ময়ো তেনেকুৱা ধৰণৰ সামাজিক মাধ্যমত এনেকুৱা চৰ্চাবিলাকৰ খবৰ পাইছোঁ। আমাৰ আৰু আগ্ৰহ থাকিব, তেখেতে আৰু অলপ চিন্তা কৰক, চিন্তা কৰি দলৰ লগত থাকক। এই যোগাযোগটো আমাৰ দলৰ যেতিয়া ৰাষ্ট্ৰীয় নেতা তেওঁৰ ঘৰত গৈছে, ৰাষ্ট্ৰীয় নেতা যোৱাৰ পিছত ৰাষ্ট্ৰীয় সভাপতিয়ে প্ৰেৰণ কৰা যদি কাৰ্যকৰ্তা যায়, তাত আকৌ ৰাজ্যিক সভাপতি কোন কোটা? গতিকে ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াই প্ৰেৰণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ সমন্বয়ক ডাক্তৰ সম্বিত পাত্ৰ মুখপাত্ৰ, আমাৰ নেশ্যনেল ছেক্ৰেটাৰী অলকা গুৰ্জৰ তেখেত গৈছে, আৰু আমাৰ স্প'ক্স পাৰ্চন ৰঞ্জীৱ শৰ্মা ডাঙৰীয়াও তেওঁৰ ঘৰত গৈছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেওঁৰ লগত কথা পাতিছে। গতিকে এইখিনি হোৱাৰ পিছত যদি তেখেতে নিশ্চয় বুজিব লাগিছিল বিজেপিৰ কথাখিনি, আৰু প্ৰাৰ্থিত্বৰ কাৰণে নিশ্চিতভাৱে ক'ব পাৰোঁ তেওঁ চেষ্টা কৰিছিলে, ৰাইজৰ লগত কষ্ট কৰিছিলে। এইটো কিন্তু মানে শত্ৰুৱেও ক'ব এই কথাটো। জয়ন্ত দাসে দিছপুৰ সমষ্টিত কাম কৰিছিল, কষ্ট কৰিছিল, কিন্তু নিৰ্বাচনত সময়ত আমিতো এজনক প্ৰাৰ্থিত্ব দিব লাগে, আৰু জয়ন্ত দাসৰ প্ৰাৰ্থিত্বটো এটা অতি বিশিষ্ট ৰাজনৈতিক পৰিস্থিতিৰ পিছত হৈছে। তেওঁৰ প্ৰাৰ্থিত্ব দিব নোৱাৰিলোঁ, এটা এক্সট্ৰা অৰ্ডিনাৰী পলিটিকেল ডেভেলপমেণ্ট হৈছে, যিটো কথা আপোনালোকেও জানে। গতিকে জয়ন্ত দাস ডাঙৰীয়াক আমি আকৌ এবাৰ আহ্বান জনাইছোঁ যে তেখেতৰ সিদ্ধান্তটো যদি লৈছে দল এৰাৰ, মোলৈ পত্ৰ এখন প্ৰেৰণ কৰিছে। গতিকে মই এইটোৱে ক'ম, ছ'চিয়েল মিডিয়াত এইখন দেখিছোঁ মই, গতিকে মই এইটোৱে আকৌ ক'ম যে তেখেতে এবাৰ তেওঁৰ সিদ্ধান্তটো পুনৰ বিবেচনা কৰিব। তপন গগৈ ডাঙৰীয়া ঠিকে থাকিব, তেনেকুৱাতো কোনো সিদ্ধান্ত মই লোৱা দেখা নাই। জয়ন্ত দাস ডাঙৰীয়াই কোৱা বুলি শুনিছোঁৱে, ময়ো ফাইনেলি তেওঁৰ মুখৰ পৰা একো শুনা নাই। আমি এতিয়া গুৱাহাটীত গৈ আলোচনা কৰিম বিষয়টো কি আছে, প্ৰকৃত কথাটো। কাৰণ কেতিয়াবা কোনোবা এটা চেনেলে বা কোনোবা এটা সামাজিক মাধ্যমত কোনোবা এটা পোষ্ট দি দিয়ে, কেতিয়াবা সেইটোকে আমি তেওঁৰ বক্তব্য মই আচলতে শুনা নাই। তেওঁ যদি আকৌ ইলেকশ্যনত খেলিম বুলি কৈছে আজি, সেই কথাটো মই এতিয়ালৈকে অৱগত নহয়, কিন্তু পদত্যাগ পত্ৰ এখন সামাজিক মাধ্যমত দেখিছোঁ মই। গতিকে এইখিনি কথা আমি গৈ আলোচনা কৰিম। আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। চাই লওঁ, এতিয়াও সময় আছে। খেলিব খুজিছে বা এইমাত্ৰ ময়ো তেনেকুৱা ধৰণৰ সামাজিক মাধ্যমত এনেকুৱা চৰ্চাবিলাকৰ খবৰ পাইছোঁ। আমাৰ আৰু আগ্ৰহ থাকিব, তেখেতে আৰু অলপ চিন্তা কৰক, চিন্তা কৰি দলৰ লগত থাকক। এই যোগাযোগটো আমাৰ দলৰ যেতিয়া ৰাষ্ট্ৰীয় নেতা তেওঁৰ ঘৰত গৈছে, ৰাষ্ট্ৰীয় নেতা যোৱাৰ পিছত ৰাষ্ট্ৰীয় সভাপতিয়ে প্ৰেৰণ কৰা যদি কাৰ্যকৰ্তা যায়, তাত আকৌ ৰাজ্যিক সভাপতি কোন কোটা? গতিকে ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াই প্ৰেৰণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ সমন্বয়ক ডাক্তৰ সম্বিত পাত্ৰ মুখপাত্ৰ, আমাৰ নেশ্যনেল ছেক্ৰেটাৰী অলকা গুৰ্জৰ তেখেত গৈছে, আৰু আমাৰ স্প'ক্স পাৰ্চন ৰঞ্জীৱ শৰ্মা ডাঙৰীয়াও তেওঁৰ ঘৰত গৈছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেওঁৰ লগত কথা পাতিছে। গতিকে এইখিনি হোৱাৰ পিছত যদি তেখেতে নিশ্চয় বুজিব লাগিছিল বিজেপিৰ কথাখিনি, আৰু প্ৰাৰ্থিত্বৰ কাৰণে নিশ্চিতভাৱে ক'ব পাৰোঁ তেওঁ চেষ্টা কৰিছিলে, ৰাইজৰ লগত কষ্ট কৰিছিলে। এইটো কিন্তু মানে শত্ৰুৱেও ক'ব এই কথাটো। জয়ন্ত দাসে দিছপুৰ সমষ্টিত কাম কৰিছিল, কষ্ট কৰিছিল, কিন্তু নিৰ্বাচনত সময়ত আমিতো এজনক প্ৰাৰ্থিত্ব দিব লাগে, আৰু জয়ন্ত দাসৰ প্ৰাৰ্থিত্বটো এটা অতি বিশিষ্ট ৰাজনৈতিক পৰিস্থিতিৰ পিছত হৈছে। তেওঁৰ প্ৰাৰ্থিত্ব দিব নোৱাৰিলোঁ, এটা এক্সট্ৰা অৰ্ডিনাৰী পলিটিকেল ডেভেলপমেণ্ট হৈছে, যিটো কথা আপোনালোকেও জানে। গতিকে জয়ন্ত দাস ডাঙৰীয়াক আমি আকৌ এবাৰ আহ্বান জনাইছোঁ যে তেখেতৰ সিদ্ধান্তটো যদি লৈছে দল এৰাৰ, মোলৈ পত্ৰ এখন প্ৰেৰণ কৰিছে। গতিকে মই এইটোৱে ক'ম, ছ'চিয়েল মিডিয়াত এইখন দেখিছোঁ মই, গতিকে মই এইটোৱে আকৌ ক'ম যে তেখেতে এবাৰ তেওঁৰ সিদ্ধান্তটো পুনৰ বিবেচনা কৰিব। তপন গগৈ ডাঙৰীয়া ঠিকে থাকিব,
তেনেকুৱাতো কোনো সিদ্ধান্ত মই লোৱা দেখা নাই ৰঞ্জিত জয়ন্ত দাস ডাঙৰীয়াই কোৱা বুলি শুনিছোঁৱে ময়ো ফাইনেলি তেওঁৰ মুখৰ পৰা একো শুনা নাই আমি গৈ এতিয়া গুৱাহাটীত গৈ আলোচনা কৰিম বিষয়টো কি আছে প্ৰকৃত কথাটো কাৰণ কেতিয়াবা কোনোবা এটা চেনেলে বা কোনোবা এটা সামাজিক মাধ্যমত কোনোবা এটা পোষ্ট দি দিয়ে কেতিয়াবা সেইটোকে আমি তেওঁৰ বক্তব্য মই আচলতে শুনা নাই তেওঁ যদি আকৌ ইলেকশ্যন খেলিম বুলি কৈছে আজি সেই কথাটো মই এতিয়ালৈকে অৱগত নহয় কিন্তু পদত্যাগ পত্ৰ এখন সামাজিক মাধ্যমত দেখিছোঁ মই গতিকে এইখিনি কথা আমি গৈ আলোচনা কৰিম আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ